হাই ফ্ৰেণ্ড নমস্কাৰ আহক আজি ফুৰিবলৈ যাওঁ সকলোৱে এইটো হৈছে মেট্ৰ' ষ্টেচন আমি আজি ফুৰিবলৈ মেট্ৰ' ষ্টেচনলৈকে আহিলোঁ একচুৱেলি মেট্ৰ' ষ্টেচনৰ অহাৰ উদ্দেশ্যটো হৈছে আমি মেট্ৰ' ট্ৰেইনেদি যাম এই মেট্ৰ' ষ্টেচন হয় অলপ পিছত মেট্ৰ' ট্ৰেইন আহি পাব আমি মেট্ৰ' ট্ৰেইনত যাম এখন হৈছে মেট্ৰ' আমি মেট্ৰ' ট্ৰেইনখন আহি পাইছে এতিয়া মেট্ৰ' ট্ৰেইনৰ ভিতৰত আমি যাম আপোনালোকে চাব কেনেকুৱা লাগে হয়তো আপোনালোকেও গৈছে যিকেইজনে যোৱা নাই মেট্ৰ' ট্ৰেইন তাৰ সুবিধাৰ কাৰণে গৈছোঁ এতিয়া দৰ্জাখন নিজে নিজে খুলি যাব অলৰেডি আমি টিকেট কৰি লৈছিলোঁ তলত এইখনে হৈছে মেট্ৰ' ট্ৰেইনৰ ভিতৰ চৰা দেখিবলৈ এনেকুৱা চেম আমাৰ ট্ৰেইনখনৰ নিচিনাই কিন্তু ইমূৰৰ পৰা সিমূৰলৈ মেট্ৰ' ট্ৰেইনখনত দেখা পোৱা যায় চাওক মেট্ৰ' ট্ৰেইনখন এনেকৈ সিমূৰৰ পৰা সিমূৰলৈ দেখা পোৱা যায় আমি মেট্ৰ'ৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ এতিয়া আমি ওপৰলৈকে যাওঁ কাৰণ এতিয়া তলত আহিছিলোঁ তলৰ পৰা আমি মেট্ৰ'ৰ পৰা নামিলোঁ মেট্ৰ'ৰ পৰা এতিয়া ওপৰত উঠি পেলাই আমি ওপৰত আৰু এখন বেলেগ ট্ৰেইনেদি যাব লাগিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব ফ্ৰেণ্ডসকল কাৰণ আজি আপোনালোকক মই বৰ ধুনীয়া বস্তু এটা দেখাম মানে ধুনীয়া মানে কি হয় মই য'ত থাকোঁ এইটো চাউথ ইণ্ডিয়াত ইমান ধুনীয়া প্লেচ এটা আছে টুৰিং প্লেচ তালৈকে আমি গৈ আছোঁ আৰু আপোনালোকো লগতে বলক আমি সকলো একেলগত আজি উপভোগ কৰোঁ বলকচোন আজি ছানডেৰ দিনটো কেনেকুৱা লাগে আপোনালোকেও নিশ্চয় ভাল এনজয় কৰি আছে কিন্তু মোৰ লগতো অলপ এনজয় কৰক আমি মেট্ৰ' ষ্টেচনৰ পৰা বাহিৰলৈ ওলাই আছোঁ আমি এতিয়া ওপৰলৈকে যাম ইয়াত সচৰাচৰ আমি খোজ কাঢ়িবই নালাগে বেছিভাগ এস্কেলেটৰ থাকে এইটো হৈছে আপোনাৰ চেণ্ট্ৰেল ষ্টেচন হৈছে ট্ৰেইন ষ্টেচন আমি ইফালেদি তলেদি আহি পেলাই ওপৰেদি উঠিলোঁ তো চাব কিমান ধুনীয়া পৰিৱেশ তাৰপিছত আকৌ আমি অলপ সময় আকৌ ট্ৰেইনেদি জাৰ্ণি কৰিছিলোঁ তাকে আপোনালোকক শ্বেয়াৰ কৰিলোঁ এতিয়া ট্ৰেইনৰ পৰা নামি আমি অ'টোত যাব লাগিব অ'টোত কমচে কম 4-5 মিনিটমান লাগে আপোনাৰ যিটো লজলৈ গৈ আছোঁ সেইটো ধুনীয়া সুন্দৰ পৰিৱেশ হৈ আছে এতিয়া আজি হৈছে ছানডেৰ কাৰণে ইমান ভিৰ ভাৰ নাই বা ট্ৰেফিক জামো নাই
বন্ধুসকল বন্ধু বান্ধৱীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব কাৰণ মই যোনটো জেগালৈ গৈ আছোঁ এই জেগাটো বৰ ধুনীয়া জেগা আৰু তাতে বহুত ধুনীয়া আৰু ক'বলৈ গ'লে আপোনালোকেও চাই থাকিব আৰু চাই পেলাই এনজয় কৰক অটৰ পৰা ইয়াত নামিলোঁ নামি পেলাই বেছি গৰম হোৱাৰ কাৰণে ঠাণ্ডা বস্তু খাম বুলি ভাবিলোঁ তাতে তৰমুজ পালোঁ তৰমুজকে খাই ল'লোঁ আমি
মিঠা কম আছে বৰষুণ নিদিলে বোলে তৰমুজৰ মিঠা কম হয় বুলি ক'লে ভাবি খাইছোঁ খাই ভাল লাগে আৰু ঠাণ্ডাৰ কাৰণে একচুৱেলি বেছি গৰম ৰ'দ কেনেকুৱা দি আছে দেখিছে নহয় মানুহসকল মানে বহুত গৰম ইয়াতে এতিয়া লাহে লাহে ভিতৰলৈ সোমাই যাওঁ এইটো হৈছে মেইন গেটটো মেইন গেটৰ পৰা ভিতৰলৈ সোমাই যাব লাগে গেটত পুলিচ আছিলে কিন্তু পুলিচে একো চেক টেক নকৰে ইয়াতে একো প্ৰব্লেম নাই জাষ্ট মানুহৰ সেফটিৰ কাৰণে আছে এয়া আগলৈ দেখিছে নহয় কিমান ধুনীয়াকৈ বনাই থৈছে এইটো হৈছে স্মৃতিহোট আহক ভিতৰলৈ আমাৰ লগতে যাওঁ বলক আচলতে জেগাটো হৈছে স্মৃতিহোট এই দুজনৰ স্মৃতিত বনোৱা হৈছে আগৰ সিহঁতৰ পলিটিকেল লিডাৰ আছিল একচুৱেলি এওঁৰ নামটো মই ভালকৈ নাজানো এইজনী হৈছে জয়া ললিতা এইটো ইয়াৰ চিফ মিনিষ্টাৰ আছিলে
চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ইয়ালৈকে আহিব বিচাৰে যদি লোকেশ্যন লাগে মই আপোনালোকক লোকেশ্যনটো দিব পাৰোঁ আপোনালোকে কমেণ্ট কৰি জনাব আৰু আশা কৰিলোঁ সকলোৱে চাই ভাল পালে আৰু লাইক আৰু শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব এয়া হৈছে মোৰ বাহিৰৰ ওলাই যোৱা ৰাস্তাটো একচুৱেলি যিটো ৰাস্তাইদি সোমাই আহিছিলোঁ মই এইটো এতিয়া বাহিৰলৈ ওলাই আহিলোঁ আকৌ Thank you.